শ্ৰদ্ধেয় সুধীবৃন্দ, আপোনালোক সকলোকে সাদৰ ভাষণ জনাইছোঁ। এখন ব্যতিক্ৰমী সংগীতানুষ্ঠানলৈ আজি সাংস্কৃতিক মিৰ্জাৰ উদ্যোগত আৰু কি এইটো ইংলিছ ব্ৰহ্মপুত্ৰ ইংলিছ একাডেমীৰ সহযোগ যি যন্ত্ৰ সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, ই সঁচাকৈয়ে ব্যতিক্ৰমী। কাৰণ সাধাৰণতে আমাৰ ইয়াত কণ্ঠ সংগীতৰ প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা এইবিলাকে হয়। যন্ত্ৰ সংগীতৰ প্ৰতিযোগিতা হয় যদিও ক'ৰবাত যদি হ'ব পাৰে, খুব কম, এইটো নকৰে। কিন্তু এইটো খুব ভাল কাম কৰিছে, সেইবাবে উদ্যোক্তাসকলক আৰু লগতে আপোনালোক সকলোকে সকলোৱে প্ৰশংসাৰ যোগ্য। এনেকুৱা অনুষ্ঠানে আমাৰ যিসকল উঠি অহা বাদ্যযন্ত্ৰী তেওঁলোকক উৎসাহিত কৰিব। আৰু সঁচা কথা ক'ব গ'লে এইটো বেয়া পালে উপায় নাই, আমাৰ বাদ্যযন্ত্ৰীসকল কিন্তু আমাৰ ইয়াতে নিজৰ ঠাইতে যথেষ্ট অৱহেলিত। কিন্তু তেওঁলোকক বাদ্যযন্ত্ৰী বুলি যিখিনি সন্মান দিব লাগে, সেই প্ৰাপ্য সন্মান দিয়া হোৱা নাই যেনেই লাগে মোক। আৰু সকলোৱে তেওঁলোকক হেণ্ডছ বুলিয়েই মাতে। তাতকৈ ভাল ধুনীয়াকৈ এটা সুন্দৰ শব্দ এটা আছে যন্ত্ৰ সংগীত শিল্পী, এনেকৈ ক'লেও হয়। তেতিয়া তেওঁলোকে অন্ততঃ অলপ মনত অকণমান উৎসাহ পাব। এইটো খুব ভাল লক্ষণ। এতিয়া আমাৰ বাদ্যযন্ত্ৰীসকল ইয়াত নিশ্চয় আছে, প্ৰতিযোগীসকল। তেওঁলোকক কওঁ যে আপোনালোকে বৰ সুন্দৰ এটা সুযোগ পাইছে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আৰু লগতে বহুত কথা শিকিবলৈ। কাৰণ ইয়াত আপোনালোকৰ লগতে বহুত বাদ্যযন্ত্ৰীসকল আহিব আৰু যিসকল গুণী জ্ঞানী সংগীত শিল্পী আছে তেওঁলোকে ইয়াত উপস্থিত আছে। তেওঁলোকৰ পৰা বহুত কথা শিকিব পাৰিব আপোনালোকে। খালি মই চমুকৈ কেইটামান কথা কওঁ। এই বাদ্যযন্ত্ৰী বুলি ক'লে বাদ্য সংগীতৰ এইটো ইনষ্ট্ৰুমেণ্টেল মিউজিক, এইটো কিন্তু জটিল কথা এটা দেই। এইটো একাষাৰতে কৈ চেছ কৰিব নোৱাৰি। ইয়াত বহুতো এলিমেণ্টছ আছে। ইনষ্ট্ৰুমেণ্টেল মিউজিক বুলি ক'লে বহুত এলিমেণ্টছ আছে। প্ৰধানকেইটা মই কম সময়ৰ ভিতৰতে কৈ দিছোঁ। আমাৰ যিদৰে মানুহ বা প্ৰাণী জগত, প্ৰাণীৰ এটা জাতি থাকে, এটা স্বভাৱ থাকে, নেচাৰ, এটা ভাষা থাকে, ঠিক সংগীতৰ ক্ষেত্ৰতো সংগীতৰ যিবিলাক বিভিন্ন যন্ত্ৰ, সি পশ্চিমীয়া হওক বা ভাৰতীয় হওক বা লোক বাদ্যযন্ত্ৰই হওক, প্ৰত্যেকটা যন্ত্ৰৰ নিজস্ব একটা জাতি আছে, একোটা নিজস্ব স্বভাৱ আছে, নেচাৰ, আৰু এটা ভাষা আছে। প্ৰত্যেক যেনে তবলাৰ কথা কৈছোঁ মই, তবলাৰ ক্ষেত্ৰত যেনেকৈ বোলবিলাক আছে, ধা দিন দিন ধা না দিন দিন ধা, এই এনেকুৱা বোলবিলাক এইটোৱে হ'ল যন্ত্ৰৰ ভাষা। এনেকৈ প্ৰত্যেকটা বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টৰ বেলেগ বেলেগ ভাষা আছে। গতিকে আপোনালোকে এই বস্তুখিনি ভালকৈ এটা সুন্দৰভাৱে খোলচা কৰি ল'ব লাগিব। যন্ত্ৰৰ ভাষা বুজিব লাগিব, যন্ত্ৰৰ জাতি, প্ৰথমতে যন্ত্ৰৰ জাতিটো জানিব লাগিব, তাৰপিছত তাৰ নেচাৰ, স্বভাৱ কেনেকুৱা সেইটো জানিব লাগিব, আৰু তাৰপিছত তাৰ ভাষাটো কি, কেনেকৈ এক্সপ্ৰেছ কৰিব সেইটো, তাৰপিছত আপুনি সেই যন্ত্ৰটোক মানে ধুনীয়া সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব, মানে সুব্যৱহাৰ হ'ব তেতিয়া। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব। এইবিলাক আমি কেতিয়াবা যদি সময় পোৱা যায় আপোনালোকৰ লগতে এই সম্পৰ্কে আমি বিষয়ত আলোচনা কৰিম। আজি আৰু বেছি নকওঁ, এতিয়া গান শুনাৰ সময়, সংগীত চৰ্চা কৰাৰ সময়। গতিকে মই এইখিনি কথা কৈ আজিৰ অনুষ্ঠান মুকলি হ'ল বুলি মই ঘোষণা কৰিলোঁ। আৰু আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। নতুনকৈ যিসকল আহিছে এই কাৰ্যসূচীত, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ইয়াত যোগদান কৰাটোৱে ডাঙৰ কথা। পুৰস্কাৰ পাইছে নে নাপাইছে সেইটো পিছৰ কথা। আৰু বাকী যিসকল আমাৰ শ্ৰদ্ধেয় শ্ৰোতাসকল আছে, গুণী জ্ঞানী সংগীত প্ৰিয় ৰাইজ আছে, তেওঁলোকে যেনে এই সৰু সৰু মানে কম বয়সীয়া ল'ৰাসকল যি ওলাই আহিছে, মুখত এটা সাংঘাতিক আশা লৈ, চকুত আশা তেওঁলোকৰ বহুত কিবা কৰাৰ, গতিকে তেওঁলোকক যেন উৎসাহিত কৰে।
আৰু বেছি মই নকওঁ, এইখিনিকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপম চৌধুৰী ডাঙৰীয়ালৈ ইমান উৎসাহ